আজিৰ ভিডিঅ'টোত আমি জনাবলৈ গৈ আছোঁ যে পানী কেনেকৈ খাব লাগে, কেতিয়া খাব লাগে, কিমান খাব লাগে, খাবনে নাখাব এইবোৰক লৈ বহু বেছি কনফিউজ আছে। পানী আমাৰ শৰীৰৰ কাৰণে জীয়াই থাকিবলৈ বহুত মহত্বপূৰ্ণ হয়। পানী উচিত সময়ত উচিতভাৱে সেৱন নকৰিলে বহু ধৰণৰ বেমাৰ হ'ব পাৰে। যদি আমি উচিত ধৰণৰে পানী খাবলৈ শিকোঁ তেন্তে আমি বহু বেমাৰৰ পৰা ৰক্ষা পৰিব পাৰোঁ। বেমাৰেই নহয়, যদি আপুনি ওজন কমাব বিচাৰে, আপোনাৰ স্কিন গ্ল' হৈ থাকক, আপুনি ধুনীয়া হৈ থাকিব বিচাৰে, আপোনাৰ হজম শক্তি ভাল হৈ থাকক, তেন্তে আমি পানীৰ বিজ্ঞানক ভালদৰে বুজিব লাগিব। পানীৰ বিজ্ঞান বহুতেই সৰল হয়। সৰ্বপ্ৰথমে ৰাতিপুৱা শোৱাৰ পৰা উঠি 2 গিলাচ কুহুমীয়া গৰম পানী অৱশ্যেই খাব লাগে। ইয়াক পানী বুলি নকয়, ইয়াক উষা পান বুলি কোৱা হয়। ইয়াক অমৃতৰ সমান বুলি কোৱা হৈছে। যদি আপুনি ৰাতিপুৱা শোৱাৰ পৰা উঠি উষা পান কৰে, 2 গিলাচ কুহুমীয়া পানী খায়, তেতিয়া আপোনাৰ শৰীৰৰ পৰা মল বিসৰ্জন হয়। সৰ্বৰোগ মলাশ্ৰয় হয় আৰু সকলো ৰোগৰ শিপা যি হয় সেয়া মলেই হয়। পেটৰ মল, নাকৰ মল, কাণৰ মল, বুদ্ধিৰ মল আৰু বিচাৰৰ মল। তেন্তে আপুনি কি কৰিব লাগিব? ৰাতিপুৱা শোৱাৰ পৰা উঠি 2 গিলাচ কুহুমীয়া পানী খাওক। এতিয়া জানো আহক আমাৰ গুৰুদেৱে কোৱা জীৱন আৰু পানীৰ সম্পৰ্ক। আজিৰ সময়ত সকলোৱে সৰু সৰু বেমাৰতেই ভয় খায়, যেন বেমাৰৰে জন্ম হ'ল। ক'ৰবাত পেটত গেছ, ক'ৰবাত মূৰৰ বিষ, ক'ৰবাত ভাগৰুৱা অনুভৱ, ক'ৰবাত কফ, কিন্তু কোনেও নাভাবে যে এনেকুৱা কিয় হয়। কিয় এনেকুৱা হয় যে 25 বছৰীয়া ডেকাসকলেও ভাগৰুৱা অনুভৱ কৰে, দুৰ্বল হৈ পৰে আৰু 50 বছৰীয়া বয়স্ক লোকসকলেতো চলাফিৰা কৰিবলৈকো শক্তি নোহোৱা হৈ পৰিছে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম এনেকুৱা সাধাৰণ কিন্তু অদ্ভুত কথা, পানী খোৱাৰ নিয়মৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপুনি গোটেই কথাখিনি ভালদৰে বুজিব পাৰিব। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, আমাৰ শাস্ত্ৰত কোৱা হৈছে যে সকলো বস্তুতেই অতি বেয়া, খাদ্যই হওক বা পানী বা ভুল প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা অমৃতো বিষ হৈ পৰে। পানী জীৱনৰ অমৃত, কিন্তু সঠিকভাৱে অৱশ্যেই। যেতিয়া মানুহে পানীক সাধাৰণভাৱে লয়, যেতিয়াই বিচাৰে, যেনেকৈ বিচাৰে, যিমান বিচাৰে সিমানখিনিয়েই খাই দিয়ে, তেতিয়া সেই পানী তেওঁলোকৰ শৰীৰৰ বাবে বিষ হৈ পৰে। গাঁৱলৈ এজন দিব্যগুৰু আহিল। তেওঁ গাঁৱৰ লোকসকলক ক'লে, পানী যদি ভুল ধৰণৰে পান কৰা তেন্তে বেমাৰৰ শিপা গজি যাব। শৰীৰত 70% পানী আছে। সেই পানীৰে তেজৰ সৃষ্টি হয়, পাচন হয়, কিডনীয়ে কাম কৰে, চেহেৰা সৌন্দৰ্যৰে ভৰি পৰে। যদি পানী ভুল সময়ত ভুল ধৰণৰে পান কৰা হয় তেন্তে কফ, গেছ, পেটৰ বেমাৰ, ওজন বঢ়া বা কমা, মুখত শালমইনা সকলো ধৰণৰ বেমাৰ হ'বলৈ আৰম্ভ হয়। পানী খোৱাৰ 5টা নিয়মৰ কথা গুৰুদেৱে ক'লে। এক বেঠকাৰ পানী পিও। শাস্ত্ৰত কৈছে যে উঠতে পানম বিশ্বম, থিয় হৈ পানী খোৱাটো বিষৰ সমান হয়। বহি লওক আৰু শান্ত হৈ লাহে লাহে পানী খাওক। অলপ কুহুমীয়া পানী খাওক। ঠাণ্ডা পানীয়ে পাচন প্ৰক্ৰিয়াটোক ঠাণ্ডা কৰি পেলায়। অলপ গৰম পানী খাওক, যিবোৰ আমাৰ আগৰ ঋষিমুনিসকলে কৰিছিল। ত্ৰিভোজনৰ সৈতে পানী নাখাব। আহাৰ খোৱাৰ আগমুহূৰ্তত বা আহাৰ খোৱাৰ 5 মুহূৰ্তত পানী খালে পাচন ৰসক পাতল কৰি দিয়ে। ভোজনৰ 1 ঘণ্টাৰ পিছতহে পানী খাব লাগে। ৰাতি বেছি পানী খাব নালাগে। ৰাতি শোৱাৰ আগত বেছি পানী খালে কিডনীৰ ওপৰত প্ৰেছাৰ পৰে। ৰাতি কুহুমীয়া পানী নাইবা গাখীৰ খোৱাটো উচিত। 5-6 বাৰমান অলপ অলপ পানী পিয়াহ লগাতকৈ বেছি নাখাব। বাৰে বাৰে পেচাব কৰিবলৈ যোৱা, কিডনীত কষ্ট দিয়া, সেইবোৰ তাৰেই পৰিণাম। ওজন আৰু পাচনৰ ৰহস্য। গুৰুজীয়ে ক'লে যে পানীৰ উচিত প্ৰয়োগ বুজি লোৱা, আধা বেমাৰ এনেই পলাই যাব।
ভোক লগাৰ এঘণ্টাৰ আগতে পানী খোৱা, আহাৰ আৰামত খোৱা, তাৰ পিছত পানী এঘণ্টাৰ পিছত খোৱা, মানে আহাৰ খোৱাৰ এঘণ্টাৰ পিছত পানী খোৱা। পেট চাফা হৈ থাকিব আৰু মনটো পাতল হৈ থাকিব। 4টা চমৎকাৰী ফল, বুঢ়া কালতো ডেকা হৈ থকাৰ মন্ত্ৰ। তেওঁ ক'লে, যদি আপুনি 50 বছৰ বয়সতো ডেকা গাভৰু হৈ থাকিব বিচাৰে আৰু বেমাৰ ওচৰলৈ অহাটো নিবিচাৰে, তেন্তে এই 4টা ফল অৱশ্যেই আপোনাৰ জীৱনত জড়িত কৰি লওক। নাম্বাৰ 1, অমিতা। ই পাচনৰ ৰজা। কফ, গেছ, বদহজম সকলো ঠিক কৰিব পাৰে এই অমিতাই। নাম্বাৰ 2, আপেল। সদায় এটা আপেল খাওক, তেতিয়া কোনো ধৰণৰ বেমাৰে আপোনাৰ ওচৰলৈ আহিব নোৱাৰে। নাম্বাৰ 3, কিচমিচ। হাড় মজবুত, ব্লাড প্ৰেছাৰ। ই শৰীৰৰ কাৰণে কোনো বৰদানতকৈ কম নহয়। নাম্বাৰ 4, নেমু। ৰোগ প্ৰতিৰোধৰ খাজানা। চেহেৰা উজলি উঠিব, পেট চাফা হৈ থাকিব, কিডনী ভালে থাকিব, আলসতা দূৰ হ'ব। জীৱন সলনি কৰিব পৰা এবিধ ফল। গুৰুদেৱে ক'লে যে জ্ঞান ল'বলৈ হ'লে কেৱল শুনা। 12 দিন এই পানী পান কৰাৰ নিয়ম মানি লোৱা। ভাগৰ লগা দূৰ হ'ব, পেট পাতল হ'ব, ওজন ঠিক হ'ব, চেহেৰাত উজ্জ্বলতা আহিব। এয়া মোৰ আশীৰ্বাদ। হৰিৰ চৰণত তোমাৰ মন স্থিৰ হওক, শৰীৰ সুস্থ থাকক আৰু মন প্ৰসন্ন হৈ থাকক। তেওঁ আকৌ ক'লে যে এই অমৃতৰ সমান জ্ঞানক নিজৰ জীৱনত আহৰণ কৰা আৰু তোমাৰ পৰিয়ালৰ লোকসকলকো কোৱা। যি সকল লোকৰ ঘৰলৈ এই কথাখিনি যাব, তেওঁলোকৰ ঘৰৰ পৰা বেমাৰো পলাই যাব। আজিৰ সময়ত চাওক, সকলোৱে এনেকুৱা সৰু সৰু বেমাৰক ভয় কৰে, যেন বেমাৰহে জন্ম হ'ল। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।